ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ LPPৰ মেৰিট লিষ্ট সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট। অহা 25-26 অক্টোবৰ তাৰিখে প্ৰায় 35,000 পদৰ নিযুক্তি প্ৰদান কৰিব LPPৰ লগতে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট, ADREৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে অসম আৰক্ষী বিভাগৰ বিভিন্ন পদসমূহ। যিহেতু আজি ADREৰ গ্ৰেড 3 লগতে আৰক্ষী বিভাগৰ একাংশ পদৰ মেৰিট লিষ্ট প্ৰকাশ পাব আৰু যিহেতু অহা 15 পৰা 20 অক্টোবৰৰ ভিতৰত LPPৰ ফাইনেল লিষ্ট প্ৰকাশ পাব, লগতে 15 অক্টোবৰ তাৰিখে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্ট প্ৰকাশ পাব। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এলিমেণ্টাৰী লেভেলৰ LPPৰ মেৰিট লিষ্ট সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে কাইলৈ বা পৰহিলৈ LPPৰ অৰ্থাৎ এলিমেণ্টাৰী লেভেলৰ লিষ্ট প্ৰকাশ পাব বুলি তেখেতে উল্লেখ কৰিছে। যিহেতু 15 পৰা 20 তাৰিখ মানতে ফাইনেল লিষ্ট প্ৰকাশ পাব, গতিকে তেখেতৰ এই বক্তব্যৰ দ্বাৰা হয়তো ছেকেণ্ড প্ৰভিঞ্চিয়েল লিষ্ট 2021 প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আৰু তেখেতে সাংবাদিকৰ আগত কি উল্লেখ কৰিছিলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু ADRE পৰীক্ষাৰ 3য় বৰ্গৰ ৰিজাল্ট দিব। ADRE আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে ADREত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো 3য় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই 4ৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। যিমান পোষ্ট ওলায় কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰনোজ দাক সুধি ল'ব, কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিব।